এই শুনছো নাই ভাই মই এটা বিপদত পড়লো এই নিলি কি কবি কি লাইট এইটো কি লগাইছা তই গাড়ীত কৈ ওপৰত দেখোন ই এই গাইজ গুড মৰ্নিং আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত দিছোঁ আৰু আজি গাইজ ইফালে যাব আছোঁ মানে আমাৰ ঘৰৰ এতিয়া কণ্ট্ৰলৰ চাউলকেইটা লৈ আহিব লাগে বোলে দোকানত তো ৰাতিপুৱা উঠিকে চাউল মাৰিছোঁ এইফালে আছে মনা পুৰা কিম বন খাই আছে ৰ'ব না মোক দিছে নে নাই আকৌ মোক দিছে নাই আৰু গাইছে যাওঁ কণ্ট্ৰলৰ চাউলকেইটা আনবা এইফালে আমাৰ ঘৰত গোহাঁইও আছে আজি বোলে আহিছে না গোহাঁই হা ধোৱা নাই দেখিছা কথা কৈ থাকোঁতে কৈছে ধোৱা নাই বোলে এনেকুৱা ফাঁকি দেই আৰু গাইছে এইফালে বাৰিষা পৰিলে আহিলে ট্ৰেক্টৰ এইবিলাক চলিয়ে আছে আৰু ফাইনেলি গাইজ ঘণ্টা ৰখি পেলাই চাউলকেইটা লৈ আহিলোঁ কণ্ট্ৰলৰ মানে কি হৈছে আজিকালি চব অনলাইন চিষ্টেমটো চাউল আনবা গ'লেও অনলাইনত মাৰিব লাগে তাৰপিছতহে মানে আৰু এইফালে চাৰ্ভাৰ ডাউন আৰু মানুহে কিমান যে ৰখি আছে পাহাৰে এতিয়া 12টা বাজিল সেইকেইটা চাউল লৈছোঁ আৰু গাইছে বোলে আমাৰ ঘৰত গোহাঁইও আছে আজি আইখানা গোহাঁই তো তাৰে অকণমান পৰিৱেশ দেখাই আছোঁ ৰ'ব আৰু গাইছে এইফালে আইখানা গোহাঁই ধৰি আছে আমাৰ চুলিকেইটা এয়া আৰু ফাইনেলি গাইছে আমাৰ গোহাঁই ভাঙিল সেইফালে গাজি খাৱা মানুহ ইয়া এই গাজি খাইছে গোটেই গোটেই পৰা চকী টকী পাই লৈছে কি কৈছা দুটা আছে গাজি খাই চশমা পিন্ধিছে ৰ'ব চকু কিয় লাল হৈছে তোৰ আৰু গাইছে এইফালে আমাৰ আয়তী অকল আয়তী কি আহিছে গাজি খাই আছে আয়তী নাম চাইছা না তুমি নাম চাইছা নাই আয়তী বা চিয়া বদ্দাকানি ইহঁতৰ আৰু ইফালে তামাম এতিয়া ৰ'দ দিবা আছে দেখোন গাইছ বৰষুণ দি উঠি ৰ'দটো দিলে দেহাটো কিবা দুৰ্বল দিবলৈ লাগে ইফালে গুটিও আছে মোৰ লগত তই মোবাইলটো কি কবি চাই পেলাই কৈছোন নাই নাকামে কৈছো মোবাইলটো চাই কি কৰিবি কাৰ্টুন চাবি কাৰ্টুন চাই ভাল পা হা এই নিলি কি কবি তই বদমাছ হৈছা মোবাইল পালে তাই একোৱে নালাগে বাপা খালি আৰু গাইছ সেইফালে এতিয়া যাব আছোঁ শ্বুটিঙত আৰু শ্বুটিঙত যাম আজি বহুত দিনৰ মূৰত ডিভিজিও অভিনয় কৰিব মানে এক্সিডেণ্টটো হোৱাৰ পৰা সিও অভিনয় কৰিব পৰা নাছিল এতিয়া ভাল হৈছে তো আপোনালোকক আজি শ্বুটিঙৰ ভিডিঅ'ও দেখাম অকণমান তো ডিভিজিয়ে কেনেকুৱা কি অভিনয় কৰে তাৰো অকণমান দেখাম আৰু এইফালে বেছি দেৰি নকৰোঁ আৰু মই মানে যাব ওলালিয়ে গাড়ীখনত তেওঁকো চাই ল'ম মানে এইখন গাড়ী যিটোহে তেল খাই নহয় মাইলেজ বেছি নেৰে আৰু এইফালে চাওঁচোন আছেই গাইছ আছে হ'ব দে আৰু এইফালে শ্বুটিঙত আহি মানে বিয়াত ভোক লাগি আছিল সেইকাৰণে আহি ঘুগুনি খাওঁ এইফালে ঘুগুনি অৰ্ডাৰ দিলোঁ গুগুল অৰ্ডাৰ আৰু ইহঁতেও পুৰা ঘুগুনি আছে কৈ আছো দেই কেনেকুৱা লাগছে ঘুগুনিটো ভাই সকলোৱে ঘুগুনি ভাল নে বেয়া মজা হৈ গ'ল তোৰ গাঁৱত চিনি ঘুগুনিটো ভাল বুলি কওঁতে বেছি গা নুঠিবি আৰু এইফালে আছিলোঁ আজি জুলাটাত শ্বুটিং হ'ব কিন্তু জুলাটাত নহয় আজি চিন্তুহঁতৰ ঘৰত হ'ব তাক আকৌ এতিয়া নিব লগা হ'ল অনা খোজকাঢ়ি যাব নোৱাৰা নেকি মোকে ৰখি আছে বাকী ইটা গৈছে ইটা নিব লগা হৈছে মই ভাড়া গাড়ী পইচা দিবি দেই দৰাটোলৈ পইচাটো দিবি ভাড়া দিবি না এই দেঠিয়াই নেকি তোৰ অনাহঁতৰ দেঠিয়া খাইছে যি ক'বা কি নাম কুণাল দেঠিয়া দেঠিয়া বাই অ' বাই যাওঁ আৰু ইফালে আহি পালোঁ ডিভিজিহঁতৰ ঘৰৰ শ্বুটিং কৰিব লাগি আৰু ইফালে আমি বস্তি ইফালে আহিছোঁ এতিয়া ইয়াতে মানে আৰম্ভ কৰিম বুলি ভাবিছোঁ শ্বুটিংটো বাকী ইফালে কওঁ কি খবৰ একদম নাইচ আজি দেওবাৰ না তাৰো সিফালে শ্বুটিং কৰিব আহি গৈছে কিনো বিপদ মানে মোক 500 টকা এটা অনলাইনত দিছো নে পইচা নাই নহয় মোৰ গুগল পে নহয় এই মানুহ এটাক দিবা লাগে বৰ কামত দি আছে ৰাতিপুৱাৰ পৰা ভাই মই যোৱাকালি কিস্তি দি উঠিছো 1 টকাও নাই মোৰ গুগল পে 1 টকাও নাই নেকি নাই বৰ বিপদত পচুৱাই আছে যদি দিছো নে ভাই নাই ভাই বেলেগ খুঁজবি যা চক খাই ভয় খাই যাবি কিন্তু একচন কেছ দিম নহয় ভাই এই কেছ দিবা নাগে মোৰ আগে কেছ গিটা সেটেল হোৱা নাই অ ভাই জিনকে নহক মইতো অনলাইনটো মাৰি দিমেই ভাই ঐ কেছ কথা নকবি ভাই মোৰ একে ভৰি কপি উঠে ভাই কিবা কেছৰ কথা শুনছো তুমি কেছ দিবা না পইচা আনছিলো কেছ দিলে মোৰ লগত ভাল উকিল আছে আজিলৈকে সি যিমান কেছ খেলছি সি জিকি আছে নাম দৰা উকিল ওৰা ইয়াৰ লগত কথা বাদ দে তুমি নহয় তই কি বুজি পোৱা নাই কেছ দিবা নালাগে নহয় মই দিম নহয় তই
কেছ দিবা লাগিব শুনছা নাই মোৰ ভাল কিছু নাই কেছ নিবি লাগে আৰু 500 বেছিকে দিম ভাই তই এইগিলা কেছ নেপেলিবি এইগিলা আসামীৰ কথা শুনি লাভ নাই বুঝছা না তুই ভাল উকিল লাগে না তোমাক কেছ দিবা লাগে না আৰে অমুকাই তোমাক ভাল উকিল দিমে কেছ দিবা লাগিব আজি ঐ তই বুজি পোৱা নাই কেছ অনলাইন দিম নহয় তই ভাল কৰি হলো দিমে ভাই ৰেডি ৰোল একচন এই মিস্ত্ৰী মানুহ আৰু বেলেগৰ ঘৰ নাহে যিফালে কাৰ ঘৰ সাজিমে ইয়াৰ আগত যে কিমান কথা ইটা ভাবছিলো নিজৰ ঘৰ বনাম বুলি আনৰ ঘৰ বনাই থাকবা লাগা হৈছে মই উপা কাম চাম কৰবা লাগি নৰো দেই এই ভাই বিয়াৰ আগতো এগিলাক অলপমান মিসকল মাৰবে লাগবো জিনকে তিনিৰাম আছে খুন্দিয়ে থাকে নহলি আকৌ ক'ত বহি লাগি আহিলি হয় যেনকে টিভিত এডভাৰটাইজ মাৰি থাকে ফেল আপলি ঘূৰিলি বগা হৈ বুলি ক'বাত বগা হোৱা দেখছা নেকি 28টা ঘূৰিলো তথাপি বগা হবা নললো যেইকানি সেইকানি ছাল ফুফুৰি গেল সেইকাৰণে তাৰমানে বিয়াৰ আগত এগিলা তেল দি আছিলি নে কি তেল দিয়া নহয় আলু যেতিয়া এতিয়া কথা নাই এই আমি এতিয়া মিস্ত্ৰী কাম কৰা মানুহ মিস্ত্ৰী কাম কৰিবই লাগবো এইখিনি কাম কৰ হাজিৰা তেতিয়াহে লাগবো আজিবে কিন্তু মই নাহুৱে উপা কাম কৰবা লাগি নাহিলে খাবা আমি ভাতক এইখন ভাত বস্তু লৈ নাহে কিয়া আটা পাৰিয়ে থাকে দেখোন এইটোই যাম কথা কছো সোনকালে কৰ হে নাই হাজিৰা কৰা সেইকাৰণে ভুল ঠিকা কাম কৰিম বুলি ভাবছিলো অলপমান বহি ঘুমে কাম কৰিব পাৰিলো হয় হাজিৰা কৈছা নহয় পইচাটো যাৱা 5 টকা লাগবাই লাগবো উৰা আৰু গাইছ এইফালে ডিজিটেল দেখুৱা এতিয়া শ্বুটিং কৰি আছোঁ আৰু অকণমান দেখুৱাম আপোনালোকক আৰু এইফালে এতিয়া এইগিলা অ' না কি কৈছা না বাই 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 কেনে কি হ'ল অনুশ্ৰী কিন্তু কি আজি বহুত দিনৰ মূৰত অভিনয় কৰিবি বহি আছো কি কবি নে ভালকে আৰু ভাল পালি অলপমান মাইকটো টেষ্ট কৰিব লাগি তোমাৰ লগত শ্বিলঙত যাম আমি যাম দে ফুৰবা ফুৰবা যাওঁ আছে আমি পুৰা পুৰা ঘৰত যায় নেকি এতিয়া চটটো শেষাই বাৰু বাকী চব আছে আৰু একচন হে অ জান কিয়নো ইমান অভিমান কৰি থাকা ৱে কাঠেলিয়া পোকাই কামাৰা দি মুখখান কৰি আছা দেখোন তোমাক দি মই ইমান টাইমৰ পৰা ৰখি আছো গম পোৱা নাছিলি নে কি কিয় গম নাপামে জান তুমি মাতাৰ লগে লগে ধুমুকে উঠি পেলা বাহিৰতে লিটি আহিছা আৰু ফাইনেলি গাইছ আমাৰ ইফালে আজি শ্বুটিং হৈ গ'ল আৰু ইফালে আহিলে এহাত শ্বুটিং চাবা লাগি কি কৰে কি নাম তোমালোকৰ মোৰ নাম জাহিদ দিলানি ক'ৰ পৰা আহিছে তোমালোক আমি নগৰবাৰী এক পাও চলি আহিছে গাইছে ইয়াতে শ্বুটিং চাবা লাগি আজি ইয়াতে নগৰবাৰী তই কোন ক্লাছ গোটাই এতিয়া মই 7 তহঁতে এনে এইটো যি ফাইল আছা এনে চাইকেল লৈ ফুৰা নে ফুটবল চুটবল খেলা তুমি আমি ফুটবল খেলো সাইকেল খেলো আৰু এইটো কি লাইট এইটো কি লগাইছা তোমাৰ গাড়ীতকৈ ওপৰত দেখোন ই বা ইঞ্জিনিয়াৰ হবি নেকি ডাঙৰ হ'লি তই হে ক'বই পাৰি তই লগাইছা অ' ৰিক্সা ছেকেণ্ড ইঞ্জিনিয়াৰ সি চেষ্টা কৰব আৰু নামটো কি আছে এই কি এইটো নাম অ' মোবাইলৰ কথা কৈছি তহঁতে এতিয়া পঢ়া পাতি কেনেকুৱা তহঁতৰ পৰা চাইকেল ঘৰত কৈ আছে নে তই এতিয়া লাহে লাহে যাবি চাইডেদি যাবি দেই সেইটো ভাঙা দিবি অঁ আৰু ফাইনেলি গাইছ ইফালে ৰাতি হ'ল আৰু এতিয়া ঘৰাই পালোঁ আৰু আপোনালোকে আজিনো ব্লগটো চাই কেনে পালোঁ জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আকৌ এটা নতুন ব্লগত লগ পাম আৰু যিমান পাৰোঁ ভাল ভাল ব্লগ দিব চেষ্টা কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব দেই গাইছ হয় তই মোবাইলটো কি কবি চাই পেলাই কৈছোঁ